সো ডিয়াৰ ষ্টুডেণ্টছ মোৰ অলমোষ্ট থিয়ৰী পাৰ্টখিনি চাগে শেষ হ'ল আগৰ ভিডিঅ' কেইটাত হয়নে এতিয়া আমি এক্সাৰচাইজ ষ্টাৰ্ট কৰিম এটা এক্সাৰচাইজ যেতিয়া কৰিব যাম আমি কিন্তু আমাৰ ষ্টেট বোৰ্ড যিখন সেবাৰ টেক্সট বুকখনে ফলো কৰিম কাৰণ সেবাৰ টেক্সট বুকখনত আৰু এক্সট্ৰা বহুত কুৱেশ্যন আছে গতিকে তোমালোকে এইখন বুক যদি সেবাৰ বুকখন ফলো কৰা তেতিয়াহ'লে তোমালোকৰ CBSE ষ্টুডেণ্ট বিলাকৰ বহুত বেনিফিট হ'ব ঠিক আছে সো ফাৰ্ষ্ট কুৱেশ্যন এক্সাৰচাইজ 1.8 এক্সপ্ৰেছ ইটস নাম্বাৰ এজ এ প্ৰডাক্ট অফ প্ৰাইম ফেক্টৰছ সো ফাৰ্ষ্ট ওৱান ইজ solution first one is what 140 এটা তোমালোকে কি কৰিবা যেতে প্রাইম ফ্যাক্টরাইজ কৰিবা প্রাইম ফ্যাক্টর মানে প্রাইম ফ্যাক্টর স্টার্ট কি হেৰে হ'ব 2 next 3 next কি 5 next 7 next 11 next 13 এনেকুৱা কৰি গৈ থাকিব সো if this number is divisible by 2 definitely it is a even number কাৰণ কি লাস্ট ডিজিট তো কি আছে 0 আছে তো 2 দিয়ে আমি 2 7 যা 14 আকৌ 0 হয় again this is divisible by 2 আৰু এটো divisible হ'ব হয়নে তো এটো কিমান হ'ব 35 এটা 35 2d divisible নহয় 3d divisible হ'ব নে নহয় 3d divisible নহয় কাৰণ কি 3d divisible হোৱাৰ ৰিল কোনটো আছিল sum of the digit যদি digit কেটা প্লাস কৰি আমি 3d ডিভাইড হয় তেতিয়া সেই নাম্বাৰটো 3d ডিভাইড হয় তো 3 + 5 আমি কিমান পালো 8 8 ক 3d ডিভাইড নহয় গতিকে 35 ক 3d ডিভাইড নহয় নেক্সট আমি চাম 5 এৰি ডিভাইড 5 এৰি ডিভাইড হ'ব কাৰণ কি এটা নাম্বাৰক 5 এৰি কেতিয়া ডিভাইড হয় যেতিয়া লাস্ট ডিজিট তো 0 ৰলিবা 5 তো 5 এৰি ডিভাইড কৰিলো 5 7 যা নেক্সট 7 1 যা সো 140 আমি এজ এ প্ৰডাক্ট অফ প্ৰাইম ফেক্টৰছ কৰিলো হয়নে তো আমি লিখিম 2 কেইটা আছে দুটা 2 স্কয়াৰ 5 এটা আছে কিন্তু 2 ৰ পিছৰ ফেক্টৰটো কি থাকিব লাগিছিল প্ৰাইম ফেক্টৰ 3 টো নাই 3 টো স্পেচটো অকমান ৰাখি থৈ দিম আমি 5 to the power 1 into 5 for bisat 7 to the power 1 that is the answer so solution 1 or 1 right next number 2 156 right so it is 156 is also an even number hoy etu যুগ্ম সংখ্যা কাৰণ লাস্ট ডিজিট তো ইয়াতে কি আছে 6 আছে 6 সো 2 দি থলো 2 7 যা হোৱাট 14 16 হল 2 8 যা কিমান 16 78 নেক্সট এইটো আকৌ ইভেন নাম্বাৰ যুগ্ম সংখ্যা 2 দি কৰিলো 2 3 যা কিমান 6 9 এতিয়া এইটো 2 দি না যায় 3 + 9 কিমান হয় 12 12 অফ 3 দি যায় গতিকে 13 অফ 3 দি যাব 3 13 যা 39 হয়নে 3 টা রং 39 এটা 13 তো প্রাইম নাম্বার গতে 13 তো 13 এ থাকিব 31 যা সো 156 আমি যদি এজ এ প্রোডাক্ট অফ প্রাইম পঢ়ো দা প্রোডাক্ট অফ প্রাইম ফেক্টরস 2 কিমান টা আহিব 2 দুটা আহিব সো আমি 2 স্কয়ার লিখিলো হয়নে তাইছত 3 আহিব 3 কেটা আহিব এটা 3 দি পাৱাৰ 1 নেক্সট 13 আহিব 13 ইয়াৰ পিছত প্রাইম আছে আৰু 5 7 11 এনেকুৱা আছে গতিকে 13 তো আমি অলপ স্পেস ৰাখি লিখি দিলো আৰু এইখিনি স্পেস কিয় ৰাখিব লাগে যেতিয়া আমি এলসিএম আৰু এইচসিএম উলিয়াব যাম এইবিলাক কোৱেশ্চন কৰি তেতিয়া তুমি গম পাবা স্পেসটো ৰাখাৰ আমাৰ বেনিফিট কি আছে ঠিক আছে সো 1 or 1 আৰু নেক্সট কোৱেশ্চন নম্বৰ 2 হয়নে এতিয়া আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 সো কোৱেশ্চন নম্বৰ 3 3825 হয়নে সো এইটো যদি চোৱা তোমালোকে ইভেন নাম্বাৰ নহয় ফাৰ্স্ট আৰু লাস্ট ডিজিট 5 আছে নট এ ডিভিজিবল বাই 2 2 দি ডিভাইড নহয় নেক্সট 3 + 8 11 11 + 2 হোৱাট 13 13 + 5 18 যদি হয় 18 ডিভিজিবল বাই কি হয় 3 গতিকে এই নাম্বাৰটো 3 দি ডিভাইড হ'ব তো ফাৰ্স্ট আমি 3 দি ডিভাইড কৰো 3 1 যা হোৱাট 3 3 2 যা হোৱাট 6 6 জলি 2 আহিল 22 হয়নে 22 3 7 যা হোৱাট 21 22 - 21 1 1 হলি 15 হল 3 5 যা হোৱাট 15 হয়নে তো এইটো চাম আৰু 2 দি ডিভাইড এতিয়া তোমালোকে চোৱা এইটো নাম্বাৰক যদি 2 দি ডিভাইড নহয় আলটিমেটলি আমি এনেকুৱা কৰি ডিভাইড কৰি যিমান পাম সেই গোটেইকেইটা নাম্বাৰক আৰু 2 দি ডিভাইড নহয় আৰু 2 দি চেক কৰিব লগা নাই আমি
Next, 5 plus 2, 11. 5 plus 2, 12. 12 plus 2, what? 14. 14 plus 1, 15. 15 of 3 divide hoy. Gotike etu ko hobo 3 4 ja 12. 3 2 ja 6. 3 5 ja 15. Etu kiman palo 7. 7 plus 4 ki 11. 11 of 3 নহয় গতে 3 পিছত আমি কি চাম 5 5 এৰি যাব কাৰণ কি এটো লাষ্ট দিতে তো 5 আছে সো 5 8 যা কিমান হয় 5 8 যা 5 8 যা 40 40 হলি 2 আহিল 25 5 5 যায় 85 85 আকৌ 5 5 যাব 5 1 যা what 5 35 হল 5 7 যা 17 17 is a prime number তো 17 is one time. So আমি লিখিব পাৰো 3825 as a product of primes 3 দুটা আছে 3 square হয়নে 1 2 অলপ এটা লিখি দিছো আৰু 3 এটা আছে 3 square next কি আছে 5 5 কিমানটা আছে দুটা next 7 to the power 17 to the power 1 clear so এইটো আছিল 3825 হয়নে 3 দুটা আছে 5 দুটা আছে 17 এটা আছে